নমস্কাৰ বন্ধুসকল তো বহুত দিন আগতে আপোনালোকক কম্পিউটাৰ বিষয়ে জনাম বুলি কৈ আছিলোঁ তো আজি মই ভিডিঅ'টা ষ্টাৰ্টিং কৰিছোঁ নতুনকৈ এটা তো ইয়াতে আপোনালোকে আজি গম পাব যে কেনেকৈ কম্পিউটাৰ পাৰ্টছ কি থাকে বা ইনপুট ডিভাইচ আউটপুট ডিভাইচ কি হয় লগতে কম্পিউটাৰ এটা এছেম্বল কেনেকৈ কৰা হয় নতুন পাৰ্টছবিলাক আনি পেলাই কেনেকৈ কানেকশ্যন কৰা হয় তাৰ বিষয়ে আজি ভিডিঅ'টো আপোনালোকক শিকাম লগতে সৰুতে কেতিয়াবা কম্পিউটাৰ চলাওঁতে কিছুমান ট্ৰাবল শ্বুট হয় সৰু তো সেইবিলাকৰ বিষয়ে আপোনালোকক ইয়াতে জনাওক আৰু লগতে নতুনকৈ ইনষ্টল ৰিইনষ্টল কেনেকৈ কৰা যায় বুটেবল পেন ড্ৰাইভ বা চিডি দ্বাৰা মানে ছফ্টৱেৰটো কৰাপ্ট হ'লে বা কেতিয়াবা ৰিইনষ্টল কৰিব লাগিলে কেনেকৈ কৰিব লাগে সেইটো বিষয়ে আপোনালোকে এইটো ভিডিঅ'ত জানিব পাৰিব তো আহক আপোনাৰ ভিডিঅ'টো চাই থাকক লগতে যিসকলে এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক কম্পিউটাৰ হাৰ্ডৱেৰ নেটৱৰ্কিঙৰ বিষয়ে যিয়ে মানে অকণমান নলেজ ল'ম বুলি ভাবে ইয়ালৈ আহক আপোনাৰ ধুনীয়াকৈ দেখা হ'ব ইয়াতে বুজিব পাৰিব কেনেকৈ কি কৰা যায় তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ তো ওয়েলকাম টু মাই ইউটিউব চেনেল TN ব্লগছ সকলোকে আৰু সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো দেখিবলৈ পাব কম্পিউটাৰ পাৰ্টছ কি হয় কেনেকৈ এছেম্বল কৰা হয় ট্ৰাবল শ্বুটিং কেনেকৈ কৰা হয় লগতে বুটেবল পেন ড্ৰাইভৰে কেনেকৈ ছফ্টৱেৰ ইনষ্টল কৰা হয় তো ইন্ট্ৰডাকশ্যন অফ কম্পিউটাৰ পাৰ্টছ তো আপোনালোক কি কম্পিউটাৰ পাৰ্টছ আছে তাৰ ভিতৰত আপোনাৰ আছে ইনপুট ডিভাইচ তো ইনপুট ডিভাইচত আপোনালোকে পাব কিবৰ্ড তো কিবৰ্ড এখন ইনপুট ডিভাইচ হয় তো ইয়াৰ পৰা আমি ডাটাবিলাক এন্ট্ৰি কৰা যায় তো কিবৰ্ড ইনপুট ডিভাইচ এখন কিবৰ্ড ধুনীয়া আপোনালোকে দেখিবলৈ পাইছে নেক্সট আহি গ'ল মাউচ এটা হ'ল ইনপুট ডিভাইচ তো ইয়াৰ পৰা আমি ডাটাবিলাক মানে ইনপুট কৰিব পাৰি কম্পিউটাৰত তো মাউস এইটো চাওক মই ধুনীয়াকৈ এটা মাউস এইটো এটা ইনপুট ডিভাইচ হয় তো ইয়াৰ পিছতে আছে গ'ল আমাৰ এটা আছে বায়োমেট্ৰিক ডিভাইচ এইটো আপোনাৰ বেংকত গ'লে দেখা পাব তাৰ উপৰি ফটো স্কেন কৰিবলৈ স্কেনাৰ হৈ গ'ল এটা ইনপুট ডিভাইচ নেক্সট আহি গ'ল আপোনাৰ ফিংগাৰপ্ৰিণ্ট স্কেনাৰ যেটো মানে আধাৰ কাৰ্ডত পাব দেখা ল'ব তাৰ উপৰি মাইক্ৰফোন এটা ইনপুট ডিভাইচ ইয়াৰ পৰা আছে ৱেবকেম আছে লাইভ পেন হৈ গ'ল এইবিলাক সব ইনপুট ডিভাইচ এতিয়া কথা হ'লে ইনপুট ডিভাইচবিলাক যেতিয়া নেকি ডাটা এন্ট্ৰি কৰে তাতো কেনেকৈ প্ৰচেছিং কৰা হয় সেইটো আছে প্ৰচেছিং ডিভাইচ তো প্ৰচেছিং ডিভাইচটো মেইন হয় তো প্ৰচেছিং ডিভাইচ আপোনালোকৰ ভিতৰত মেইন বস্তুটোৱে হ'ল এইটো হ'ল আপোনালোকে দেখা পাব এইটো হ'ল প্ৰচেছৰ তো এইটো প্ৰচেছৰ বুলি কোৱা হয় CPU বুলি কোৱা হয় তো এইটো মাদাৰবোৰ্ডৰ ভিতৰত লাগি থাকে তো এইটো প্ৰচেছৰ এই ডাটাবিলাক প্ৰচেছ কৰে ইনপুট ডিভাইচত যেতিয়া আমি ডাটা এন্ট্ৰি কৰোঁ তেতিয়া ধুনীয়াকৈ প্ৰচেছিং কৰিব তাৰপিছত প্ৰচেছ কৰাৰ পিছত ক'ত দেখা পাব আপোনালোকে তেনে আহি গ'ল আপোনাৰ আউটপুট ডিভাইচ তো আউটপুট ডিভাইচত মেইন হৈ গ'ল আপোনাৰ মনিটৰ য'ত আমি বস্তুটো আমি ভিজুৱেলত দেখা পাম ডাটাবিলাক আমি যিটো এন্ট্ৰি কৰোঁ সেইটো ধুনীয়াকৈ আমি ক'ত দেখাবলৈ পাম মনিটৰ তো মনিটৰৰ উপৰি আপোনালোকে আউটপুট ডিভাইচত আছে আৰু আছে এইটো প্ৰিন্টাৰ হৈ গ'ল এই প্ৰিন্টাৰ আছে লগতে প্ৰজেক্টৰ আছে প্ৰিন্টাৰ এটা আউটপুট ডিভাইচ হৈ গ'ল তাৰ উপৰি আপোনালোকে আছে প্লটাৰ ডাঙৰ ফটোবিলাক প্ৰিন্ট কৰিবৰ কাৰণে তাৰ উপৰি স্পিকাৰ আছে আউটপুট আমি গান চান শুনিব পাৰোঁ তাৰ উপৰি এটা আছে আমাৰ আউটপুট ডিভাইচৰ ভিতৰত আছে এটা মাইক্ৰ পিচি বুলি কয় এইটো এতিয়া অকণমান কম আছে তো কিন্তু এইটো এটা আউটপুট ডিভাইচ তো তাৰপিছত আপোনাৰ আছে হেডফোন তো এইবোৰ আপোনাৰ হৈ গ'ল আপোনাৰ এটা আউটপুট ডিভাইচ হৈ গ'ল আপোনাৰ ধুনীয়াকৈ হল আপোনাক দেখা পালে যে কম্পিউটাৰ কি পাৰ্টছ থাকে ইনপুট ডিভাইচ কোনবোৰ হয় আউটপুট ডিভাইচ কি হয় প্ৰচেছিং ডিভাইচ কি হয় আপোনাক ধুনীয়াকৈ দেখা পালে তো ইনপুট ডিভাইচ আৰু বহুত থাকে যে আৰু আউটপুট ডিভাইচো বহুত আছে তো সেইবিলাক পিছত নেক্সট পাই থাকিব আপোনালোকে এতিয়া বিশেষকৈ আপোনালোকে ইয়াতে দেখা পালে মেইনলি যিবিলাক নৰ্মেলি আমাৰ ইউজ হয় ইনপুট ডিভাইচ আৰু আউটপুট ডিভাইচ তো ইনপুট ডিভাইচ আপুনি দেখা পালে কিবৰ্ড এখন ধুনীয়া কিবৰ্ড দেখা পালে আপোনালোকে লগতে এইটো মাউচ দেখা পালে তো এইবিলাক হ'ল ইনপুট ডিভাইচ তাৰ পৰা আপোনাৰ সেই ইনপুট ডিভাইচটো প্ৰচেছিং কৰিবৰ কাৰণে এটা প্ৰচেছৰ থাকে তো প্ৰচেছৰ এইটো হ'ল এটা প্ৰচেছৰ তো এই প্ৰচেছৰৰ কাম হ'ল আপোনাৰ কি যিটো ডাটা নেকি আপোনালোকে ইনপুট কৰিব সেই ইনপুট কৰাটো প্ৰচেছ কৰি পেলাই ক'ত দেখাব আউটপুট ডিভাইচ যেনে আউটপুট ডিভাইচৰ মেইনলি আমাৰ ব্যৱহাৰ হয় তো মনিটৰটো আপোনালোকে দেখা পালে তো সেইটো এটা আউটপুট ডিভাইচ তাৰ পৰা আপোনাৰ প্ৰিন্টাৰ আছে প্ৰিন্টাৰ আছে স্কেনাৰটো ইনপুট হয় কিন্তু যেটো প্ৰিন্টাৰ হয় এইটো আপোনাৰ কি হয় আউটপুট ডিভাইচ এটা আউটপুট ডিভাইচত আপোনাৰ যদি কিবা প্ৰিন্ট কৰিব লগা হয় তোমাৰ ফটো এটা প্ৰিন্ট কৰিব লগা হয় সেইটো কি হয় আপোনাৰ ফটোটো কি হয় ধুনীয়াকৈ ইনপুট ডিভাইচ আমি স্কেনাৰে ধুনীয়াকৈ ফটোটো আমি স্কেন কৰি ইনপুট কৰি দিলোঁ তাৰপিছত ডাটাটো প্ৰচেছিং কৰিব কি হয় প্ৰচেছৰ তো প্ৰচেছৰ সেইটো প্ৰচেছিং কৰাৰ পিছত সেই ফটোটো ক'ত দেখা পাম আমি আউটপুট ক'ত কৰিব সেই আউটপুটটো কৰিব ক'ত গৈ পেলাই এইটো হ'ব প্ৰিন্টাৰ তো প্ৰিন্টাৰত আমাৰ ফটোটো ধুনীয়াকৈ ওলাই আহিব সেইটো হ'ল আউটপুট ডিভাইচ তো আপোনালোকে ইনপুট আউটপুটবিলাক বুজি পালে এতিয়া নেক্সট আপোনালোকৰ কম্পিউটাৰ ভিতৰত কিছুমান পাৰ্টছ থাকে ইণ্টাৰনেট পাৰ্টছ থাকে সেইবিলাক আপোনালোকক মই দেখুৱাই আছোঁ এটা এটাকৈ কি হয় তো সেই পাৰ্টছবিলাকৰ কাম কি হয় তাকো আপোনালোকে গম পাব তো সেই পাৰ্টছবিলাক কেনেকৈ কানেকশ্যন কৰা হয় তো সেইটো আপোনাক ফিজিকেলি আপোনাক দেখুৱাই আছোঁ যদি কিবা কনফিউজ থাকে তো আপোনাৰ কমেণ্ট বক্সত ধুনীয়াকৈ লিখিব তো তাৰ বিষয়ে আপোনাক মই জনাবৰ কাৰণে চেষ্টা কৰিম তো আহক আপোনালোকে চাওক এতিয়া এই ইণ্টাৰনেট পাৰ্টত কি আছে কম্পিউটাৰত আহক দেখক চাওক এইখন আপোনাৰ মাদাৰবোৰ্ড হৈ গ'ল তো মাদাৰবোৰ্ডত বিভিন্ন ধৰণৰ ইয়াতে কি মানে লগা যায় আপোনালোক দেখম কেনেকৈ লগাব পাৰে এইটো আপোনাৰ SMPS হৈ গ'ল তো SMPS আপুনি কেনেকৈ কানেক্ট কৰে সেইবোৰ কম আপোনালোকক SMPSটো কিছুমান পাৱাৰ গ'ল এইটো হ'ল আমাৰ মাদাৰবোৰ্ড পাৰ্ট কানেক্টৰ 25 এইটো ATX পাৱাৰ কানেক্টৰ বুলি কয় তো এইটো আপোনালোকক কম কেনেকৈ লগায় তো ইয়াত মানে 25 পিন থাকে
তাৰপিছত এইটো হৈ গ'ল আপোনাৰ আমাৰ SATA পাৱাৰ কানেক্টৰ এইটো আপোনাৰ DVD ৰাইড হওক হাৰ্ড ডিস্কত হওক এইটো কানেক্ট হৈ যায় তাৰপিছত এইখন মাদাৰবোৰ্ড তো মাদাৰবোৰ্ডত ইয়াতে আপোনালোকক এইটো হ'ল ৰেম তাৰপিছত এই ৰেমটো আপোনালোকে কি এটা কাজ কাটা থাকিছে আপোনাৰ ধুনীয়াকৈ এই কাজ কাটাটো মিলাই ফেলে ধুনীয়াকৈ ৰেম স্লটত বহাব লাগে তাতে এটা থাকে এইটো যে কাজ কাটা আছে এইটো ঠিক ধুনীয়াকৈ মিলাব লাগে মিলাই লৈ ধুনীয়াকৈ তাত বহাই ল'ব লাগে সাইড কৰি ঠিকে সেট কৰি বহাব লাগে তাৰপিছত বহাই দি আপুনি অকমান ধুনীয়াকৈ মিডলত ধুনীয়াকৈ প্ৰেছ কৰি দিবা তাৰপিছত সাইডৰ দুটা যেটো নচ আছে ক্লিপ আছে সেই দুটা ধুনীয়াকৈ উঠি আহিব আৰু তাতে ধুনীয়াকৈ লাগি ধৰিব তেনেকৈ প্ৰেছ কৰিলো ধুনীয়াকৈ ৰেমটো লাগি গ'ল এতিয়া তাৰ ওচৰতে আৰু এটা স্লট আছে ৰেমৰ আপোনালোকে যদি আৰু এটা এক্সপান্ড কৰিব বিচাৰে তেতিয়াহ'লে ইয়াতে আৰু ৰেম আৰু বঢ়াব পাৰি ধুনীয়াকৈ 3GB 4GB 5GB যেটো লাগে আপোনালোকক মানে আপোনাৰ যেটো প্ৰয়োজন হয় সেই হিচাপে তাৰপিছত এইটো হ'ল প্ৰসেসৰটো এনেকৈ এইটো প্ৰেছ কৰি দিলে ক্লিপটো ধুনীয়াকৈ এনেকৈ খুলি আহিব তাতে ধুনীয়াকৈ প্ৰসেসটো বহাই থৈ এতিয়া মই প্ৰসেসটো বহাই থৈ দিয়া আছে আগৰ পৰাই তো সেইটো মই বহোৱা নাই পিছত বেছিকৈ খোলা মেলা কৰি থাকিলে প্ৰসেসটো অকমান প্ৰবলেম হয় পিন বহুত সৰু সৰু পিন থাকে তাতে তো সেইটো ধুনীয়াকৈ এনেকৈ লগাই দিব লাগে ইয়াতে তাৰপিছত প্ৰসেসৰটো কি হয় আপোনালোকে প্ৰসেসৰ বেলেগ বেলেগ লগাব পাৰে দুটা প্ৰসেসৰ ইন্টেলৰ থাকে AMDৰো থাকে তো এই দুটা কোম্পানী আছে আমাৰ প্ৰসেসৰ বনোৱা তো সেই হিচাপে আপোনালোকে প্ৰসেসৰ বিলাকৰ ওপৰতে মানে স্পীডটো গম পায় মানে কিমান মানে i3 লগাবনে i4 i5 i8 i9 এনেকৈ ধুনীয়াকৈ এতিয়া জেনাৰেশন বিলাক বাঢ়ি গৈ আছে তো যিমানে মানে জেনাৰেশনটো আপগ্ৰেডেশন লগাব তেতিয়া তোমাৰ মানে CPU স্পীডটো বাঢ়ে প্ৰসেসৰ যেতিয়া নেকি অলপ আপগ্ৰেডেশন লগাই যোৱা যায় তেতিয়া স্পীড বাঢ়ি যায় লগতে এটা লাগি গ'ল সব ধুনীয়াকৈ প্ৰসেসৰটো লগাই দিলো তো এইখনত প্ৰসেসৰ ফেন যেতিয়া প্ৰসেসৰটো লগাই দিলে নহব তাৰ ওপৰত এখন মানে কুলিং কৰি ৰাখিবৰ কাৰণে এটা প্ৰসেসৰৰ ওপৰত ফেন লগা যায় তো তো এই ফেনটো লগালে মানে কি প্ৰসেসটো ঠাণ্ডা হৈ থাকে নহলে ফেনটো নহলে যদি খালি প্ৰসেসটো লগাই আমি অন কৰি দিও তেতিয়াহলে অনে নহব গৰম হৈ যায় অটোমেটিক কাৰণ প্ৰসেসৰৰ কাম বহুত বেছি ইয়াতে তো প্ৰসেসৰৰ ফেনটো আমি ধুনীয়াকৈ এটা নবস থাকে তো এই নবস কিটা মিলাই ফেলে ধুনীয়াকৈ এটা বহুৱাই দিলো তাৰপিছত আপোনালোকে মই বেলেগ সুবিধা নাই তাতে ধুনীয়াকৈ প্ৰসেসৰটো নবস কিটা কি কৰিব লাগিব অকমান প্ৰেছ কৰি ঘুমাই দিলে এনেকৈ ঘুমাই দিয়া তেতিয়া ধুনীয়াকৈ এইটো ক্লিপ এটা লাগি যায় কিন্তু লগাওতে অকমান সাৱধান হ'ব লাগে তাৰ ভিতৰত অকমান যদি অকমান ক্লিপটো ভালকে নালাগে তেতিয়ালে লক গিটা ভাঙি যাব পাৰে তো সাৱধানভাৱে ধুনীয়াকৈ তাৰ যে পইণ্ট থাকে ফুটা থাকে সেই ফুটা গিটা ধুনীয়াকৈ বহাই দিব লাগে তাৰপিছত এটা প্ৰসেসটো আমাৰ ধুনীয়াকৈ লাগি গ'ল তো প্ৰসেসৰ ফিটিং হৈ গ'ল এতিয়া তো প্ৰসেসৰ এইটো হ'ল প্ৰসেসৰ ফেনৰ পাৱাৰ কানেক্টৰ তো এইটো ফেনটোৰ কাৰণে ইয়াতে মাদাৰবোৰ্ডৰ পৰা পাৱাৰ সাপ্লাইটো আহিব স্লটটো ধুনীয়াকৈ এইটো CMOS বেটাৰীৰ ওচৰতে আছে কাৰণে এইটো হ'ল SMPS তো SMPS টো আমি কেনেকৈ লগাই এইটো দেখাম এইটো হ'ল SMPS হৈ গ'ল আপোনাৰ ধুনীয়াকৈ ইয়াতে SMPS টো ফিটিং কৰিব তো SMPS টো কেনেকৈ ফিটিং কৰি দেখাম তাৰ পৰা যিটো কেবল আছে সেই কেবলবিলাক ক'ত কানেক্ট কৰা হয় এটা আপোনাৰ চাই থাকক তো এতিয়া SMPS টো আমি লগাই দিলো ধুনীয়াকৈ ইয়াতে অকমান ফাষ্ট কৰি দিছো স্ক্ৰুবিলাক লগাই আছে ধুনীয়াকৈ এনেকৈ তো SMPS টো আমাৰ লগোৱা হৈ যাব তো SMPS ৰ পৰা আমাৰ মেইন পাৱাৰ সাপ্লাইটো আহে কেতিয়াবা SMPS ৰ ফেন নুঘূৰিলে কি প্ৰবলেম হয় তো দেখুৱাৰ কাৰণে আপোনালোকক আমি পিছত ভিডিঅ' বনাম তো ট্ৰাবল শুটিং বিলাকৰ বিষয়ে তো সেইটো নেক্সট পাৰ্টত আমি দেখাম ইয়াতে কৈছিলো যে এইটো পাৰ্ট দীঘল হোৱাৰ কাৰণে হেৰি কৰা নাই নেক্সট পাৰ্ট যেতিয়া বনাম তাতে আপোনালোক ট্ৰাবল শুটিংবিলাক দেখুৱাই দিম তো ATX 25 পিন কানেক্টৰ এইটো মাদাৰবোৰ্ড পাৱাৰ সাপ্লাই তো ইয়াৰ পৰা আমাৰ মাদাৰবোৰ্ডত কাৰেণ্টটো পাব এটা হ'ল DC পাৱাৰ সাপ্লাই তো কেতিয়াবা SMPS টো বেয়া থাকিলে নচলিলে বা CPU টো প্ৰবলেম থাকিলে আমি এই পাৱাৰ কানেক্টৰটো টেষ্ট কৰিলে আমি গম পোৱা যায় SMPS টো ঠিক আছে না সেইটো আপোনাক পিছত দেখুৱাম তো এইটো এটা আৰু এটা পাৱাৰ এইটো হৈ গ'ল আপোনাৰ 12 ভোল্ট পাৱাৰ সাপ্লাই তো এইটো আপোনাৰ মাদাৰবোৰ্ডৰ লগত কানেকচন হৈ যাব ধুনীয়াকৈ একেলগে তাৰ স্লট এটা কিছুমানৰ লগত হেতুৰ লগত একেলগে ওচৰা-ওচৰিকে থাকে তো ইয়াতে সেইমতে গম পাই যাব আপোনালোকে কেনেকুৱা ধৰণৰ পাৱাৰ কানেক্ট হয় এইখন হৈ গ'ল আমাৰ SSD বুলি কয় এতিয়া নতুনকৈ ওলাইছে আগতে হাৰ্ড ডিস্ক আছিলে SSD তো এইখন হাৰ্ড ডিস্ক হ'ল আগৰ পুৰণা যেটো লগাইছিল এতিয়া চলি আছে কিন্তু ইয়াতকে যেতিয়া আপোনালোকে এইটো SSD লগাব তাৰ স্পীডটো বহুত ভাল হয় সলিড ষ্টেট ড্ৰাইভ বুলি কয় তো হেতুৰ স্পীড বহুত বেছি এইটো কিন্তু আগৰ পুৰণাটো হাৰ্ড ডিস্ক SC গেটৰ হাৰ্ড ডিস্ক আছিল এইটো তো ইয়াতকৈ মানে কি হয় হাৰ্ড ডিস্কতকৈ SSD বিলাকৰ মানে স্পীডটো বহুত বেছি এইটো ইয়াৰ বিষয়ে পিছত আপোনালোকক কম SSD আৰু হাৰ্ড ডিস্কৰ ডিফাৰেন্স বিলাক কি বা কোনটো লগালে ভাল হয় তো আমি ইয়াতে SSD ব্যৱহাৰ কৰিছো গিগাবাইটৰ তো ইয়াৰ কানেক্টৰ আছে এইটো SATA কানেক্টৰ তো এইটো SATA কেবল হয় SSD তো ইয়াতে স্লটটো ধুনীয়াকৈ আছে 4টা মান আপুনি স্লট থাকিব আৰু যিকোনো এটা লগাই দিবা এইটো হ'ল SATA পাৱাৰ সাপ্লাই তো এই হাৰ্ড ডিস্কৰ লগত এইটো পাৱাৰ সাপ্লাই যাব তো ইয়াতে আমি ধুনীয়াকৈ এইটো আছে স্লট তো তাতে ধুনীয়াকৈ SATA পাৱাৰ কানেক্টৰটো কানেক্ট কৰি দিলো
তাৰপিছত আমি তাৰবিলাক অকণমান ধুনীয়াকৈ ফ'ল্ড কৰি পেলাই ধুনীয়াকৈ বান্ধি দিলোঁ বান্ধি যাতে ফেনত বা এইফালে ছাইডৰ ফালে নাথাকে ধুনীয়াকৈ পেচিং কৰি পেলাই ছাইডত ধুনীয়াকৈ ৰাখি দি দিলোঁ এতিয়া কি হ'ল আমি যেতিয়া আপোনালোকে CPU-টো মানে গোটেইখিনি কানেকশ্যন কৰা হৈ গ'ল তাৰপিছত এতিয়া এইটো এটা বেটেৰী আছে তাৰ আগতে এইটো CMOS বেটেৰী বুলি কয় আমাৰ যিটো মানে টাইম থাকে সেইটো টাইমটো এইটো ছেটিংটো ৰাখে তো সেইটো পুৰণা হ'লেও আমাৰ টাইমটো গুচি যায় গতিকে তাৰ কাৰণে আপোনালোকে নতুনকৈ লগাব লাগে তাৰপিছত এতিয়া পিছফালে আহক আপোনাৰ কেবিনটো তো এইফালে এইটো USB পোৰ্ট বুলি কয় ইয়াতে চাৰিটা দেখি যাব লাগে এইটো হ'ল আমাৰ লেন পোৰ্ট তো ইয়াতে আপোনাৰ যে ইণ্টাৰনেট চলালে লেন কেবলৰ এইটো যিটো RJ45 কানেক্টৰ সেইটো লগাব পাৰে এইটো হ'ল আপোনাৰ VGA পোৰ্ট ইয়াতে আমাৰ মনিটৰজনিত কানেক্টৰ হৈ যাব এইটো হ'ল পাৱাৰ কানেক্টৰ যিটো পোৰ্ট হ'ব পাৱাৰ ছাপ্লাইৰ কাৰণে মেইনছৰ তো তাৰ তলত এইকেইটা ধুনীয়াকৈ আছে ইয়াতে আপোনালোকে গান শুনিবৰ কাৰণে মাইকৰ কাৰণে আছে এইটো তাৰপিছত গৈ অডিঅ'ৰ কাৰণে যেতিয়া নেকি আউটপুট আছে সেইটো আছে স্পীকাৰ লগালে এক্সট্ৰাকৈ তাৰপিছত আমি হৈ গ'ল আপোনালোকে এতিয়া কেবিনটো বন্ধ কৰি দিলোঁ তাৰপিছত যিখিনি আমাৰ কানেক্ট কৰা সেইখিনি ধুনীয়াকৈ হৈ গ'ল নাটকেইটা লগাই দিওঁ এতিয়া তাৰপিছত আপোনালোকক চালু কৰি দিম পিছত আপোনালোকক জনাম যে কেনেকৈ বুটেবল পেন ড্ৰাইভেৰে এইটো ইনষ্টল কৰা যায় অপাৰেটিং চিষ্টেম CPU মেইন বস্তুটো হ'ল বাকীখিনি হৈ গ'ল হাৰ্ডৱেৰখিনি কিন্তু কম্পিউটাৰটো চলিবৰ কাৰণে অপাৰেটিং ছফ্টৱেৰ দৰকাৰ আমি ইয়াতে আগত কৰি থৈ দিছিলোঁ মই SSD ইনষ্টল কৰি থৈ দিয়া আছিলে এতিয়া এইটো পাৱাৰ বটন হয় এইটো আপোনাৰ লাহেকৈ এবাৰ প্ৰেছ কৰি দিব প্ৰেছ কৰি দিয়াৰ পৰা এটা ব্লু লাইট ব্লিংকিং হ'ব তাৰ আগতে আমি কানেকশ্যনবিলাক পিছফালে কেনেকৈ লগাই সেইটো দেখুৱাই আছোঁ এইডাল VGA কেবল আপোনাৰ VGA বৰ্ডত ধুনীয়াকৈ কানেকশ্যনটো কৰা ইয়াতে নবছবিলাক চাই ধুনীয়াকৈ মিলাই পেলাই তাৰপিছত চাইডত দুটা নাট আছে সেইটো টাইট কৰি দিব লাগে ইয়াতে এইটো VGA কেবল আপোনালোকৰ HDMI দিও চলাব পাৰে HDMI পোৰ্টো আছে ইয়াতে তাৰপিছত পাৱাৰ কেবল হয় পাৱাৰ কেবলটো ধুনীয়াকৈ এটা পাৱাৰ স্লট আছে তাতে আমি পাৱাৰটো কানেক্ট কৰি দিলোঁ তাৰপিছত লেন পোৰ্ট দেখুৱাইছিলোঁ আপোনালোকক এটা হ'ল লেন কেবল মোৰ জিঅ' ফাইবাৰ কানেকশ্যন লগোৱা আছে এতিয়া আপোনালোকক সেইটো লগাই দিছোঁ ধুনীয়াকৈ এইটো ইয়াতে লেন পোৰ্টত লেন হৈ গ'ল ইয়াতে আমাৰ ইণ্টাৰনেটৰ কানেকশ্যনটো আহি যাব তাৰপৰা এইটো মাউচ বা মাউচৰ কাৰণে USB কাৰণে এইটো কৰি দিলোঁ মাউচৰ এইটো USB কানেক্টৰ এইটো এটা হ'ল কীবৰ্ডৰ তো দুইটা কানেকশ্যন আমি ধুনীয়াকৈ কৰি দিলোঁ এতিয়া আমাৰ কানেকশ্যনখিনি পিছফালে ধুনীয়াকৈ হৈ গ'ল তো আমি এতিয়া এইটো পাৱাৰ বটন হয় তো ইয়াতে প্ৰেছ কৰি দিওঁ লাইটটো অকণমান জ্বলিব এবাৰ ব্লিংকিং তাৰপিছত আহি গ'লোঁ ইয়াতে ফাৰ্ষ্ট আপোনাৰ যিটো মাদাৰবোৰ্ড লগাই যায় সেইটো দেখুৱাব তাৰপিছত লাহে লাহে এটা কথা হ'ল কি হাৰ্ড ডিস্ক এতিয়া SSD লগাব আপোনালোকৰ তাতকৈ আমাৰ যিহেতু এটা SSD লগাই থৈ আছে তো অপাৰেটিং চিষ্টেম বহুত ফাষ্ট হয় আৰু মানে অন কৰাৰ পিছত বেছি সময় নালাগে মানে স্ক্ৰীনত অন হ'বৰ কাৰণে তো আমি অন হৈ গ'ল ধুনীয়াকৈ আগৰ পৰা আমি ইনষ্টল কৰি থৈ দিয়া আছিল পিছত আপোনালোকে কেনেকৈ ইনষ্টল কৰে সেইখিনি নেক্সট ভিডিঅ'ত আপোনালোকে CPU-টো কেনেকৈ ইনষ্টলেশ্যন কৰা হয় মানে এছেম্বল কৰা হয় সেইটো আপোনালোকে এতিয়া দেখা পালে তো নৰ্মেলি দেখুৱাই দিছোঁ আপোনালোকক তাতে যিহেতু মোৰ উইণ্ড'জ অপাৰেটিং চিষ্টেম এটা লাগে সেইটো ইনষ্টল আছিলে সেইকাৰণে ডাইৰেক্ট আপোনাৰ ৰান হোৱালৈকে দেখুৱাই দিলোঁ তো নেক্সট আপোনালোকক অপাৰেটিং চিষ্টেমটো কেনেকৈ ইনষ্টল কৰা যায় যেতিয়া নেকি হাৰ্ডৱেৰখিনি এছেম্বল কৰা হয় প্লাছ ইনষ্টলেশ্যন কৰিবৰ কাৰণে আপোনাৰ CD নহ'লে এটা পেন ড্ৰাইভ লাগিব যিকোনো পেন ড্ৰাইভ হ'লে নহয় তো আমি বুটেবল বনাব লাগিব তো বুটেবল পেন ড্ৰাইভ কেনেকৈ বনোৱা হয় তাৰ পৰা কেনেকৈ ইনষ্টল কৰিম তাৰপিছত পাৰ্টিশ্যন কেনেকৈ কৰা হয় ড্ৰাইভবিলাক বনাই যায় যেনে C ড্ৰাইভ E ড্ৰাইভ V ড্ৰাইভ যেনেকৈ বনোৱা হয় গোটেইখিনি আপোনালোকক দেখুৱাই আছোঁ তো আহক আমি নেক্সট পাৰ্টটো চাওঁ কেনেকৈ মানে উইণ্ড'জটো মানে বুটেবল পেন ড্ৰাইভ বনাই তাত কেনেকৈ উইণ্ড'জটো ধুনীয়াকৈ ইনষ্টল কৰা হয় আহক গুগলত গৈ বুটেবল পেন ড্ৰাইভ বনাবৰ কাৰণে আপোনালোকে ধুনীয়াকৈ টাইপ কৰক ইয়াতে লিখক যে পাৱাৰ ISO এটা পাৱাৰ ISO বুলি ছফ্টৱেৰ আছে তাৰ পৰা আপোনালোকে বুটেবল পেন ড্ৰাইভ বনাব পাৰিব গুগলত গৈ আমি টাইপ কৰি দিলোঁ পাৱাৰ ISO তো তাৰপিছত ইয়াতে আহি গ'ল ইয়াতে ফাৰ্ষ্ট যিটো লিখা আছে poweriso.com সেইটোত এইটো ক্লিক কৰক ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে পাৱাৰ ISO ওপেন হৈ গ'ল তাতে আপোনালোকে ডাউনলোড আমাৰ 32 বিটৰো আছে লগতে আপোনালোকে পাৱাৰ ISO 64 বিটৰো আছে গতিকে যিহেতু আমাৰ অপাৰেটিং চিষ্টেমটো 64 বিট তো সেই হিচাপে আমি 64 বিটটো ল'ম ইয়াতে তো তাতে ক্লিক কৰক আপোনালোকে ডাউনলোড অপশ্যনত ক্লিক কৰাৰ লগে লগে এফালে আপোনাৰ ডাউনলোড ষ্টাৰ্ট হৈ যাব তো ডাউনলোডিং হৈ গ'ল বেছি MB মানে ফাইল নহয় তো ডাউনলোড হৈ গ'ল মোৰ ডাউনলোড মই আগতে ডাউনলোড কৰি ৰাখিছিলোঁ তো ডেস্কটপত এইটো আছে ধুনীয়াকৈ পাৱাৰ ISOটো তো পাৱাৰ ISOত যেতিয়া আপুনি ক্লিক কৰিব তেতিয়া স্ক্ৰীনখন আহি যাব তো এইটো কাটি দিয়া আপোনালোকে এইটো দৰকাৰ নাই অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে তো তাৰপিছত আপোনালোকে ধুনীয়াকৈ পাৱাৰ ISO যেতিয়া স্ক্ৰীনখন ওলাব তেতিয়া এই বাৰ্ণ অপশ্যনত গৈও আপোনালোকে CD বাৰ্ণ এইবিলাক কৰিব পাৰিব তাৰপিছত গৈ ইয়াতে ইমেজ ফোল্ডাৰ যিটো আছে ইয়াতে ফোল্ডাৰত গৈ আপোনালোকে যিটো ফোল্ডাৰ ৰাইট কৰিব বিচাৰে
সেইটো আপুনি কৰিব পাৰিব কিন্তু বুটেবল পেন ড্ৰাইভৰ কাৰণে আপোনালোকে ধুনীয়াকৈ ইয়াতে যাওক গৈ পেলাই ইয়াতে আহিব ক্ৰিয়েট বুটেবল পেন ড্ৰাইভ তো ইয়াতে এই অপশ্যনটো আপোনালোকে দেখি এইটো ক্ৰিয়েট বুটেবল পেন ড্ৰাইভ USB ড্ৰাইভ তো এইটোত ক্লিক কৰক তো ক্লিক কৰাৰ লগে লগে এইখন অপন হ'ব তো এই ডায়লগ বক্সত আপোনালোকে ধুনীয়াকৈ দেখা হ'ব যে ইয়াতে যিটো অপশ্যন আছে এই ইয়াতে গৈ আপোনালোকে যিটো পেন ড্ৰাইভ আপোনাৰ ইনষ্টল কৰিব পেন ড্ৰাইভত আপুনি বুটেবল পেন ড্ৰাইভ বনাব সেইটোত ক্লিক কৰিলে হ'ল তো ফ্লাছ ড্ৰাইভ বুলি আহিব তাৰপিছত গৈ সেইটো চিলেক্ট কৰি ল'বা কমচে কম 8GB হ'ব লাগে পেন ড্ৰাইভটো তেতিয়া মানে অপাৰেটিং চিষ্টেমটো মানে আপলোড কৰিব পাৰি 8GBতকৈ অলপ কম হ'লে এইটো অসুবিধা হয় তো মিনিমাম মানে 8GB পেন ড্ৰাইভ লাগে এইটো বুটেবল পেন ড্ৰাইভ বনাবৰ কাৰণে তো এইটো ক্লিক কৰিলোঁ তাৰপিছত মই আগতে ইয়াৰ পৰা যিটো ইমেজ আছে ইমেজ ফাইল তো তাতে ক্লিক কৰাৰ পিছত আগতে আমাৰ এই যিটো উইণ্ডোজ 7 যিহেতু ইনষ্টল কৰিম সেইটো আগৰ পৰাই উইণ্ডোজ 7 অল ইনটো এপ ডাউনলোড কৰি থৈ দিয়া আছিলে তো ক্লিক কৰি দিলোঁ তাতে তো ক্লিক কৰাৰ লগে লগে ফাইলটো ইয়াতে আহি গ'ল তো নেক্সট আমি ৰাইট কৰিবৰ কাৰণে এই তলত এইটো অপশ্যনত যাওক যোৱাৰ লগে লগে আপোনাৰ যেতিয়া ষ্টাৰ্ট কৰি দিব ষ্টাৰ্ট কৰি দিয়াৰ লগে লগে তাৰপিছত অ'কে কৰি দিয়ক এটা আহি যাব কি অল ডাটাত ৰাইট টু বুটেবল পেন ড্ৰাইভ এইটো অ'কে কৰি দিয়ক কৰাৰ লগে লগে কি ধুনীয়াকৈ মানে যিটো আমি উইণ্ডোজ 7 আছে সেইটো কি হ'ব পেন ড্ৰাইভত ৰাইট হ'বৰ কাৰণে ষ্টাৰ্ট হৈ যাব তো অলপমান টাইম লাগে তো লাহে লাহে এইটো হৈ যাব তো আপোনালোকে যেতিয়া নেকি বুটেবল পেন ড্ৰাইভ বনাব তেতিয়া কমচে কম 8GB পেন ড্ৰাইভ এটা ল'ব তেতিয়া সুবিধা হয় তো তাৰ ওপৰে বেছি ল'লে অসুবিধা নাই কিন্তু কম ল'লে অলপ অসুবিধা হয় যিটো ফাইলটো ডাঙৰ ফাইল হয় তো যিখিনি তো ষ্টাৰ্ট হৈ গ'ল লাহে লাহে আপোনালোকে দেখা পাইছে এইটো তাৰপিছত অকণমান টাইম লাগিব এইটো হওঁতে তো লাহে লাহে ষ্টাৰ্ট হৈ গ'ল এয়া গৈ আছে লাহে লাহে অকণমান টাইম লাগিব তো বুটেবল পেন ড্ৰাইভ বনাবৰ কাৰণে বিশেষকৈ এইটো ছফ্টৱেৰ বেলেগ ছফ্টৱেৰো আছে তো কিন্তু এইটো ছফ্টৱেৰটো ভাল হয় তাৰপিছত আমি এইটো হৈ থাকিব লাহে লাহে তাৰপিছত আমি এতিয়া বায়ছটো অন কৰি ল'ম বায়ছ ছেটিঙৰ কাৰণে তাৰ কাৰণে আপুনি কীবৰ্ড ডিলিট কীটো প্ৰেছ কৰি দিয়া প্ৰেছ কৰি দিয়াৰ লগে লগে আমাৰ যিটো বায়ছৰ যিখন লগো এইটো আহি যাব স্ক্ৰীনখন এইটো বায়ছ আহি গৈছে তো বায়ছৰ থ্ৰুৱেদি আমি এইটো ইনষ্টল কৰি ল'ম তাৰ কাৰণে প্ৰথমতে যিটো ষ্টেণ্ডাৰ্ড বায়ছ অপশ্যন আপোনালোকে যাব লাগিব এডভান্স বায়ছ ফিচাৰ এইটো ক্লিক কৰিব লাগিব ক্লিক কৰাৰ লগে লগে এখন মেনু আহিব বেলেগকৈ এইটো মেনুখন আহি গ'ল এডভান্স বায়ছ ফিচাৰ তাৰপিছত যিটো হাৰ্ড ডিস্ক ড্ৰাইভ আছে সেইটোত এই থাৰ্ড নম্বৰ যিটো আছে সেইটো প্ৰেছ এণ্টাৰ এইটো এণ্টাৰ মাৰি দিব এণ্টাৰ মানে ফাৰ্ষ্ট ড্ৰাইভত যিহেতু ইয়াতে আছে 7টা হাৰ্ড ডিস্ক তো মোৰ ইয়াতে 2টা হাৰ্ড ডিস্ক আছিলে তো সেইকাৰণে 2টা হাৰ্ড ডিস্ক দেখুৱাইছে আৰু 3 নম্বৰ আছে USB তো আমি ফাৰ্ষ্ট ড্ৰাইভটো হাৰ্ড ডিস্কৰ পৰা নকৰোঁ কাৰণ তাতে যিহেতু ইনষ্টল নাই গতিকে আমাৰ USB ড্ৰাইভতে আছিলে তাকে USB-টো আমি কৰি ল'ম USB-টো চিলেকশ্যন কৰি ল'ম ফাৰ্ষ্ট ড্ৰাইভ তেতিয়া কি হ'ব CPU-টো আমাৰ কি হ'ব মানে ফাৰ্ষ্ট USB পৰা বুটিং হ'ব তো তেতিয়া আমি কি কৰিব পাৰিম এইটো ইনষ্টল কৰিব পাৰিম ধুনীয়াকৈ তো চিলেক্ট কৰি লওক ইয়াতে মাউচৰ কামটো অলপ কম চলে মাউচ নচলে তো সেইকাৰণে কীবৰ্ডেদি কৰিব লাগে তো ডাউন কীটো আনি USB-ত ক্লিক কৰক এণ্টাৰ মাৰি দিব USB-টো থাৰ্ড ড্ৰাইভ লিখা আছে সেইটো নামাৰি আমি ফাৰ্ষ্ট ড্ৰাইভত যেতিয়া নেকি এণ্টাৰ মাৰি দিম তেতিয়া এণ্টাৰ মৰাৰ পিছত কি হ'ব তিনিটা আপোনালোক ধুনীয়াকৈ অপশ্যনটো আহি যাব তাতে কোনটো মানে চিলেক্ট কৰিবলৈ আপুনি হাৰ্ড ডিস্কৰ পৰা কৰিব নে আমি যিটো পেন ড্ৰাইভ লগাম যিটোত আমি বুটেবল পেন ড্ৰাইভ বনাইছিলোঁ দেখুৱাইছিলোঁ আপোনাক সেইটোৰ পৰা তো আহি গ'লতো এণ্টাৰ মৰাৰ লগে লগে তাৰ পৰা চিলেক্ট কৰি ডাউন কৰি আনি যিটো USB স্কেন ড্ৰাইভ আছে সেইটোত কি কৰিব লাগিব অ'কে কৰি দিব লাগিব তো সেইটোৰ কাৰণে সেইটোলৈ ডাউন অপশ্যনেদি ধুনীয়াকৈ কীবৰ্ডৰ ডাউন স্ক্ৰল দি লৈ আহিব আহি পেলাই এইটো চিলেক্ট কৰাৰ পিছত এইটোত এণ্টাৰ মাৰি দিব এণ্টাৰ মাৰি দিলে কি হ'ব এইটো আমাৰ যিটো ফাৰ্ষ্ট ড্ৰাইভ হয় তো বুটেবল কি আহিছিলে স্কেন ডিস্কৰ আহি যাব ধুনীয়াকৈ USB ফাৰ্ষ্ট তো আমাৰ ফাৰ্ষ্ট ড্ৰাইভ কি হৈ গ'ল USB ড্ৰাইভ তো আমি যিহেতু অপাৰেটিং চিষ্টেমটো আমি পেন ড্ৰাইভ ৰাখিছোঁ USB-ত তো USB-ত যিহেতু আমি পেন ড্ৰাইভটো ইনচাৰ্ট কৰিছোঁ তো ধুনীয়াকৈ আহি যাব তাৰপিছত আপুনি F10টো দবাই দিয়ক তাৰপিছত কি হৈ যাব এইটো ছেভ হৈ যাব ছেভৰ কাৰণে এটা লিখি আছে ধুনীয়াকৈ F10টো আপুনি এইটো ছেভ কৰিবৰ কাৰণে F10টো দবাই দিব তাৰপিছত ছেটিংছটো কি হ'ব যেতিয়া নেকি বুটিং হ'ব তেতিয়া আপোনাৰ ফাৰ্ষ্ট ড্ৰাইভৰ পৰা এইটো বুটিং হৈ যাব গতিকে F10টো দবাই দিব দবাই দিয়ালে অ'কে হৈ গ'ল লোডিং হৈ গ'ল ধুনীয়াকৈ লোডিং হোৱাৰ লগে লগে ধুনীয়াকৈ আহি গ'ল অহাৰ লগে লগে স্ক্ৰীনখন লোডিং হৈ গ'ল এতিয়া আমাৰ পেন ড্ৰাইভৰ পৰা ষ্টাৰ্ট হৈ গ'ল বুটিং
তো ইয়াতে ইংলিছ আছে লেংগুৱেজটো ইংলিছ সিলেক্ট কৰিব অপশ্যন হিচাপত তাৰপিছত ইয়াতে ধুনীয়াকৈ যিটো অপশ্যন আছে ষ্টেটটো কি আছে আপোনাৰ ইউনাইটেড ষ্টেট বুলি লিখা আছে সেইটো কৰিব বা ইণ্ডিয়াও আছে তো ইয়াতে যেনেকৈ তেনেকৈ থাকিব দিয়া তাৰপিছত গৈ পেলাই আপুনি নেক্সট কৰি দিয়ক নেক্সট কৰাৰ লগে লগে ধুনীয়াকৈ আহি যাব তাৰপিছত ইনষ্টল আমাৰ যিটো আছে যিটো আমাৰ এক্টিভ অলৰেডি এক্টিভ হৈ আছিলে উইণ্ডোজটো এক্টিভ ভাৰ্চন মই ডাউনলোড কৰিছিলোঁ তো উইণ্ডোজটো এক্টিভত ক্লিক কৰি দিয়ক তাৰপিছত ছেটআপ ধুনীয়াকৈ ল'ব আৰম্ভ কৰি দিলে তো ছেটআপ লোৱাৰ লগে লগে একে নেক্সট স্ক্ৰীন কল আহি গ'ল আমাৰ ইয়াতে আপুনি কোনটো ইনষ্টল কৰিব ইয়াতে চিৰিয়েলি আছে তো এই উইণ্ডোজ প্ৰফেচনেল আছে উইণ্ডোজ হোম আছে তো 64 বিটটো ইয়াতে আছে 64 আছে 86 বিট আছে তো আমাৰ যিহেতু আমাৰ চিপিইউটো 64 বিটৰ আমি ইয়াতে ল'ম উইণ্ডোজ 7 প্ৰফেচনেল আছে বা আল্টিমেটো আছে ইয়াৰে আপোনালোকে যেটো সিলেক্ট কৰে 86 টো মাদাৰবোৰ্ড হিচাপত হৈ যাব যেটো আমি এটা 64 বিটটো সিলেক্ট কৰিছো গতে 64 বিটত আমি কি কৰিম এটো ক্লিক কৰিম ক্লিক কৰাৰ পিছত কি কৰে এটা এন্টাৰ মাৰি দিব দিয়াৰ লগে লগে এটো হৈ গ'ল তাৰপিছত একসেপ্ট কৰি দিয়ক একসেপ্ট কৰাৰ লগে লগে এটো লাইসেন্স হয় তো ইয়াতে আছে তো একসেপ্ট কৰাৰ লগে লগে এটো আহি গ'ল তাৰ পিছত আপোনাৰ আহি গ'ল এখন স্ক্ৰীন পাৰ্টিশনৰ তো নেক্সট পাৰ্টিশনৰ কাৰণে এতিয়া আপোনাৰ ইয়াতে ফাৰ্স্ট আপোনাৰ যেটো উইণ্ডোজ আছে হেতু কোনটো মানে পাৰ্টিশনত আমি কোনটো ড্ৰাইভত আমি ইনষ্টল কৰিম ইয়াতে দুটা পাৰ্টিশন টাইপ দেখুৱাই আছে আগৰ যেটো আমাৰ অপাৰেটিং সিস্টেম আছিল অলৰেডি হেতু দেখুৱাব এটা যেটো হাৰ্ড ডিস্ক আছে সেকেন্ড এখন হাৰ্ড ডিস্ক তাতে উইণ্ডোজ 10 আমাৰ আছিল আগৰ পৰাই তো নেক্সট আমি যেটো উইণ্ডোজ XP লগাম তাৰ এটা ইয়াৰে যিকোনো পাৰ্টিশনত আপোনালোকে এটো ইনষ্টল কৰিব পাৰিব আৰু যদি কিবা কাৰণত ইয়াৰে পাৰ্টিশনটো নালাগে সাপোজ কোনবা এটা ইনষ্টল ড্ৰাইভ ইয়াতে বা নতুনকৈ যেতিয়া আহিব তেতিয়া খালি আহিব এটাই আহিব পাৰ্টিশন ফাৰ্স্ট যিখন হাৰ্ড ডিস্ক যদি আমি আগৰ পৰা হেৰি নকৰো কিন্তু ইয়াতে পাৰ্টিশনটো কৰি থৈ দিয়া আছিল তো আমি এই যেটো পাৰ্টিশন নম্বৰ 2 নম্বৰ আছে 59 GB তো ইয়াতে আমি কি কৰিম এটো উইণ্ডোজটো ইনষ্টল কৰিম তো ইনষ্টল কৰাৰ আগতে ইয়াতে যেটো ফ্ৰী স্পেচ অকমান কম আছে তো আমি এটো কি কৰিম ফৰমেট মাৰি দিম ফৰমেট মাৰি দিলে কি হ'ব এটো আমাৰ যিখিনি খালি আমাৰ দৰকাৰ নাই আপোনালোকে যদি কিবা কাৰণে বেকআপ ৰাখিব বিচাৰে তেতিয়া ডাইৰেক্ট যদি স্পেচ থাকে 8 GB ওপৰত আছে বা 10 GB ওপৰত থাকে ডাইৰেক্ট ইয়াতে ইনষ্টল কৰি দিব পাৰে তেতিয়া কি হ'ব আপোনাৰ আগৰ যেটো ফাইল থাকে হেবিলাক হেৰাই না যায় হেতু কি হ'ব windows.ol কৰি ফলে এটা সি ড্ৰাইভৰ এটো ফোল্ডাৰ বনি যাব তাতে আপোনাৰ যিখিনি ডেস্কটপত বস্তু আছিল সেইখিনি পাই যাবা তাৰপিছত নেক্সট আমি সেইখিনি কপি কৰি ফলে বেকআপ হিচাপত ল'ব পাৰে এইটো মোৰ বেকআপ ইয়াতে প্ৰয়োজন নাই গতিকে এইটো আমি ফৰমেট মাৰি দিম এই পাৰ্টিশন নম্বৰ যেটো 2 আছে তো ফৰমেট মাৰিলে মানে ডাটাখিনি গুচি গ'লে মোৰ ইমান অসুবিধা নাই কিন্তু আপোনালোকৰ যদি কিবা ইম্পৰ্টেন্ট ডাটা থাকে কিবা কাৰণে খৰাব হৈ গ'লেটো ইনষ্টল কৰিব লাগিলে কি কৰিব লাগিব এটোতে ডাইৰেক্ট ইনষ্টল কৰি দিব ফৰমেট মাৰিব দৰকাৰ নাই তো তেতিয়া কি হ'ব আপোনাৰ ওল্ড ডাটাখিনি কি হয় এই ডিলিট হৈ না যায় সেই জায়গাটা কি থাকিব আপোনাৰ সি ড্ৰাইভত গৈ পেলাই windows.ol এটো কি হ'ব windows.ol বুলি এটা ফোল্ডাৰ বনি যাব তো তাৰ ভিতৰত আপোনালোকে ডাটাখিনি ধুনীয়াকৈ সি ড্ৰাইভত যিখিনি ডাটা আছিল সেইখিনি পাই যাব ডেস্কটপত থকা ডাটাখিনি তো কিছুমানে ভাবে যে কি তাতে যে ইনষ্টল কৰি দিয়া যায় গোটেইখিনি গুচি যাব গোটেই দৰকাৰ নাই হেতুৰ কাৰণে তো মোক সেইখিনি ডাটা প্ৰয়োজন নহয় গতিকে আমি মই এটো ফৰমেট মাৰি দিম ফৰমেট মাৰাৰ লগতে ফৰমেটত ক্লিক কৰাৰ লগে লগে আপোনালোকে এটো ওকে অপচন আহি যাব তো তাৰ আগতে ফৰমেট মাৰাৰ আগতে একবাৰ চাই ল'ব এটা লিখা আছে যদি এইখিনি ফৰমেট মাৰা দিয়াৰ পিছত আৰু খিনি নাপায় পিছত আপুনি ডাটা ৰিকভাৰি সফটৱেৰ কিবাবিলাক বহুত আছে হাৰ্ড ডিস্কৰ পৰা উলিয়াব পাৰি কিন্তু বহুত লং প্ৰসেস হয় তো সেই কাৰণে ফৰমেট মাৰাৰ আগত আপোনালোকে চাই ল'ব ফৰমেট হৈ গ'ল তো তাতে মই ওকে কৰি দিলো ইনষ্টলৰ কাৰণে তো আমাৰ এতিয়া কি হৈ গ'ল ধুনীয়াকৈ ইনষ্টল আৰম্ভ হৈ গ'ল অকমান টাইম লাগে ইনষ্টলেশ্যনৰ কাৰণে তো এটা এটা কপি হ'ব ফাইলবিলাক ইনষ্টলেশ্যন প্ৰসেস চালু হৈ গ'ল তো এইখিনি মই অলপ টাইম লাগিব সেইকাৰণে অকমান ফাষ্ট ফৰৱাৰ্ড কৰি দিওঁ আপোনালোকক ধীৰে কাৰণ এটো হৈ থাকোতে লাহে লাহে টাইম লাগিব তো আমাৰ ইনষ্টল অলৰেডি লগভগ হৈয়ে গৈ আছে তো বেছি সময় না আমাৰ এতিয়া আমাৰ উইণ্ডোজ 7 ইনষ্টল হৈ যাব তো এই লাহে লাহে ডাটাবিলাক হৈছে পাৰ্চেন্টেজ ওয়াইজ তো ইনষ্টল হৈ থাকোতে অকমান টাইম লাগিব তো অকমান ফাষ্ট ফৰৱাৰ্ড কৰি দিম তো জলদি হ'বৰ কাৰণে তো বেছি নাই আৰু অকমান হেৰি হলে হৈ যাব আপোনাৰ ইনষ্টলেশ্যন হৈ গ'ল ইয়া ফাষ্ট ফৰৱাৰ্ড কৰি মোটামুটি হৈ গ'ল ইনষ্টলেশ্যন আপডেট হৈ আছে এতিয়া তাৰ পৰা আপডেটটো ল'ব লগে কপিং মানে আমাৰ ইনষ্টলেশ্যনটা কমপ্লিট হৈ গ'ল তাৰপিছত ৰিষ্টাৰ্ট মাগিব লগে লগে আপোনাৰ কম্পিউটাৰটো অটোমেটিক ৰিষ্টাৰ্ট হৈ যাব যদি ৰিষ্টাৰ্ট নাও নিচৰ তলৰ ফালে আছে এইটো ক্লিক কৰি ল'ব নহলে অটোমেটিক লৈ ল'ব ৰিষ্টাৰ্ট হৈ গ'ল আমাৰ অলপ পিছতে কম্পিউটাৰ উইণ্ডোজটো এতিয়া ধুনীয়াকৈ ওপেন হৈ যাব আৰু ৰিষ্টাৰ্ট হৈ আকৌ ধুনীয়াকৈ এইখিনি প্ৰসেস অকমান বাকি আছে নাও আমাৰ কম্পিউটাৰ ধুনীয়াকৈ ৰিষ্টাৰ্ট হৈ গ'ল তাতে আপোনাৰ নামটো লিখিব দিব যিকোনো আপোনাৰ কম্পিউটাৰ নাম এটা লিখি দিব কিবা এটা যিকোনো এটা নাম লিখি দিলে হ'ল যেটো আপোনাক ভাল লাগে নাম সাম লিখি দিও পাছৱৰ্ড লাগিলে যে পাছৱৰ্ড দিব পাৰিব 1 2 3 4 পাছৱৰ্ডটো মনত ৰাখিব কাৰণ লগইন হোৱাৰ পিছত লগে লগে অন হোৱাৰ লগে লগে ৰিষ্টাৰ্ট হোৱাৰ পিছত
আপোনাৰ সেইটো পাছৱৰ্ড খুলিব লাগিব আস্ক মি লেটাৰত ক্লিক কৰক বাকি এইবিলাক দৰকাৰ নাই কামকেছনৰ কাৰণে এইটো বাকি যি যদি প্ৰসেছ আছে ৰিকমেণ্ডেড এইবিলাক তাৰপিছত আমাৰ টাইম জোনটো সিলেক্ট কৰিলো টাইম জোনটো অটোমেটিকলি আহি এটা যাব যেটো আমাৰ টাইম জোন হয় কলকাতা বুলি হলে টাইম জোন আছে এইটো UTC তো এইটো ক্লিক কৰি দিয়ক তাৰপিছত টাইমটো আমি সিলেক্ট কৰি পেলাই নেক্সট কৰি দিয়ক নেক্সট কৰি দিলে লাহে লাহে আমাৰ প্ৰসেছ এটা অটোমেটিক আমাৰ ষ্টাৰ্ট হৈ গ'ল আমাৰ উইন্ডোজটো 7 ইনষ্টল হৈ গ'ল আপোনালোকে দেখা পালে ধুনিয়াকৈ কেনেকৈ বুটেবল পেন ড্ৰাইভৰ পৰা আমি উইন্ডোজ 7 ইনষ্টল কৰিলো তো তাৰ ওপৰে আপোনালোকে কেনেকৈ এসেম্বল কৰা হয় নতুনকৈ CPU এটা আনিলে বা এসেম্বল কৰাৰ পিছত কি কি কেনেকৈ কানেকচন লগাব লাগে তো নৰমালি আপোনালোকক দেখুৱালো নেক্সট ভিডিওত আপোনালোকে গম পাব যে কি মাদাৰবোৰ্ড লগালে ভাল হয় RAM কি RAM আপোনালোকৰ কাৰণে সুবিধা হয় বেছি স্পিড বাঢ়ে CPU প্লাস প্ৰসেসৰ কি লগালে ভাল হয় বা হাৰ্ড ডিস্ক লগালে ভাল হয় নে SSD লগালে ভাল হয় তো সেই বিষয়ে আপোনালোকক এটা নতুন ভিডিও বনাম তাৰ ওপৰে আপোনালোকক দেখুৱাম যে কি কিছুমান ট্ৰাবল শুটিং হয় আপোনাৰ কম্পিউটাৰ কিছুমান নৰমালি কম্পিউটাৰ কিছুমানৰ আমাৰ প্ৰবলেম আহি যায় তো সেই প্ৰবলেমটা কেনেকৈ সলভ কৰিব ঘৰতে বহি পেলাই আপোনালোকে দোকানত লৈ যাব দৰকাৰ নাই ঘৰতে আপোনালোকে সৰু যিবিলাক মানে ট্ৰাবল শুট হয় কম্পিউটাৰ প্ৰবলেম আহে কেতিয়াবা হেং মাৰে বা কেতিয়াবা বন্ধ হয় কেতিয়াবা ডিসপ্লে নাহে তো সৰু যিবিলাক ট্ৰাবল শুটিং হয় আপোনালোকক ইয়াতে দেখা পাই থাকিব তো আপোনালোকক যদি ভিডিওটো ভাল লাগিছে তেতিয়াহলে ধুনীয়াকৈ লাইক কৰিব শেয়াৰ কৰিব লগতে কিবা কোৱেশ্চন থাকিলে কমেন্ট বক্সতো লিখিব প্লাস মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে চেনেলটো নেক্সট পাৰ্ট যিবিলাক ভিডিও আহিব সেইবোৰ আপোনালোকে তাত ধুনীয়াকৈ দেখা হ'ব তো আজিলৈ